নমস্কাৰ সকলোকে বিলেচিন অসমৰ তৰফৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে কিন্তু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে প্ৰথমটো সপ্তাহতে গুৱাহাটীত আকৌ ঘটিলে একে ধৰণৰ অঘটন ইতিমধ্যে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত অসমৰ বিভিন্ন প্ৰান্তত ডেভেলপমেণ্ট আনিছে বা উন্নতি সাধন কৰিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ তৰফৰ পৰা কিছুমান অভিযোগ আছে ইতিমধ্যে আপোনালোকে দেখিছে যে গুৱাহাটীৰ খাৰঘুলিত অলপ সময়ৰ আগত ৰাতিপুৱাৰ ভাগত আকৌ জলবিস্ফোৰণ হৈছে জলবিস্ফোৰণ হোৱা ঘটনাটো এইটো প্ৰথম ঘটনা নহয় যে গুৱাহাটীত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ জলবিস্ফোৰণ হৈছে বিগত দিনত আমি দেখিছিলোঁ জাইকা যি প্ৰজেক্ট বা যিবিলাক পাইপলাইনেদি যিবিলাক পানী যায় সেই উইক পাইপে হওক বা পানী পাইপত লিকেজ কৰাৰ কাৰণতে হওক এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা গুৱাহাটীৰ ৰাজপথত অলিয়ে গলিয়ে বিভিন্ন ধৰণৰ এৰিয়াত তেওঁলোকৰ পাইপবিলাক লিকেজ হয় বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা ঘটি আছে তাৰ পাছতো উন্নয়ন আৰু দপ্তৰৰ যিগৰাকী মন্ত্ৰী অশোক সিংগাল যিজন ব্যক্তিক মই বিগত দিনতো এবাৰ এইবিলাক ক্ষেত্ৰত তেখেতৰ নাম মই টানি আনিছিলোঁ যিজন ব্যক্তিৰ ক্ষেত্ৰত আমি কেতিয়াও কোনো কাৰণত গুৱাহাটীবাসীয়ে বানপানী সমস্যাই হওক পানী বঢ়া দিনত বা পানী নবঢ়া দিনত খৰালি দিনত এই এনেকুৱা পাইপ ফুটি বনাই জনসাধাৰণক খেতি সাধন কৰাৰ ক্ষেত্ৰতে হওক চৰমভাৱে বিফল হোৱা এজন মন্ত্ৰী হ'ল অশোক সিংগাল এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যিটো আপোনাৰ খাৰঘুলিত যিটো ঘটনা ঘটিলে তেওঁলোকে উক্ত ঘটনাৰ ক্ষেত্ৰত জাইকা যিবিলাক প্ৰজেক্ট লৈছে এই প্ৰজেক্টৰ ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বেলেগক সুধিবলৈ নাযাওঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকে এই কথাটো অৱগত কৰিম যে আপুনি কেনেকুৱা ধৰণৰ আমোলাক কেনেকুৱা ধৰণৰ মন্ত্ৰীক এই বিভাগীয় দায়িত্ববিলাক দিছে য'ত এনেকুৱা ঘটনা পৰিঘটনা বছৰেকৰ মূৰত আপুনি যদি এবছৰ খাটিয়ান চাই ৩-৪টাকৈ ঘটনা ঘটিছে নেপালী চকতে হওক উজান বজাৰতে হওক মালিগাঁৱতে হওক বা আমি এনেকুৱা ঘটনা অলপ আগত আমি জয়পুৰতো দেখিবলৈ পাইছিলোঁ খুব বেয়াকৈ এটা ঘটনা ঘটিছিলে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সংগঠনৰ তৰফৰ পৰা এইটো এটা বিনম্ৰ মানে অনুৰোধ আপোনাৰ কাটৰ অনুৰোধ যে আপুনি যিখিনি মানুহ জাইকা এনেকুৱা প্ৰজেক্টৰ কাৰণে কাম কৰিবৰ কাৰণে নিয়োগ কৰিছে আমি দেখিবলৈ পালোঁ অলপ সময় আগত খাৰঘুলিত উপস্থিত হোৱা দুইজন চাগে হিন্দী ভাষীয়ে হ'ব নেকি এজনটো স্পষ্টকৈ হিন্দী ভাষী আৰু এজন আছিলে ভঙা ভঙা অসমীয়া কৈছে খুব বেছিকৈ ইংলিছমেন বাইদেউগৰাকীয়ে কৈ আছে কথাখিনি টেকনিকেল টাৰ্মত বুজাই আছে মানুহখিনিক বুৰ্বক বনাব চেষ্টা কৰিছে যে যিটো জলবিস্ফোৰণ ঘটিলে খাৰঘুলিত খুব বেয়াকৈ ঘটিছে আৰু বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰিছে বাইক গাড়ী স্কুটি ঘৰ ভাঙি তছনছ কৰি দিছে আগতে কেনেকুৱা ধৰণৰ ঠিকাদাৰে চৰকাৰৰ কি পাৰ্চেণ্টেজ দি কাম কৰিছিলে য'ত এনেকুৱা ধৰণৰ কিছুমান আখোৱাহ থকা কাম কৰি গ'ল য'ত পাইপত বাৰে বাৰে লিকেজ হয় বাৰে বাৰে মানে ফুটা হয় আপোনালোকে জানে যিটো পানী যিটো বেক মাৰিলে যিটো চাৰ্জ ক্ৰিয়েট হয় সেই চাৰ্জ ক্ৰিয়েট হোৱাৰ ফলশ্ৰুতিতে হওক বা পাইপবিলাকৰ ধৰিছোঁ ভেলিডিটি খতম হোৱাৰ ক্ষেত্ৰতে হওক যিটো কাৰণতে পাইপবিলাক ফুটি যায় পাইপবিলাক ফুটি যোৱাৰ পাছত খুব বেছিকৈ এটা ফ'ৰ্চ থাকে কাৰণে পানী এটা ফ'ৰ্চ থাকে কাৰণে যিটো পানীয়ে ফ্লাছ হৈ মানে গোটেই বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰে যিটো বস্তুত ইতিমধ্যে IIT গুৱাহাটীৰ এটা ৰিচাৰ্চ টীমে তেওঁলোকৰ চাৰ্জ যিবিলাক ৱাটাৰ যিটো চাৰ্জ হয় তাৰ ইনষ্টলেশ্যনৰ কাৰণে মানে ৱাটাৰ চাৰ্জ ইনষ্টলেশ্যন টেংক বনাবৰ কাৰণে তেওঁলোকক ইতিমধ্যে বা কমিশ্যন কৰিবৰ কাৰণে তেওঁলোকক আগতে পৰামৰ্শ দিছিলে কিন্তু আচৰিত কথা এটাই যে ৱাটাৰ চাৰ্জ যিটো ইনষ্টলেশ্যন টেংক বৰ্তমান সময়লৈকে যিমানখিনি আমি কথা গম পাওঁ চাৰ্জ টেংক ইনষ্টলেশ্যন তেওঁলোকে কৰা নাই যিটো কাৰণতে এনেকুৱা ধৰণৰ পাইপবিলাকৰ মানে ঠিকাদাৰৰ গাফিলতিৰ কাৰণেই হওক বা বিভাগীয় মন্ত্ৰীয়ে এটা সৰহ মোটা মানে পাৰ্চেণ্টেজৰ তেওঁলোকে এটা পাৰ্চেণ্টেজ খাই কামৰ খাটিয়ানৰ যিটো মৰ্যাদা তাক কমাই দিয়াৰ ফলশ্ৰুতিতে হওক তেওঁলোকে যিবিলাক ডেমেজ পাইপ লগাইছিলে জাইকাৰ কামেই হওক বা তেওঁলোকৰ যিবিলাক পাইপলাইনৰ যোগেদি মানে পানী যায় তেওঁলোকে যাৰ যিটো মানে মানদণ্ডৰ যিটো ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে সেই ষ্টেণ্ডাৰ্ডটো মেইনটেইন নকৰাৰ ফলশ্ৰুতিতে হওক এই পাইপবিলাক ফুটি কি হৈছে
যে বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ জল বিস্ফোৰণ হৈছে আৰু বিভিন্নজন ব্যক্তিৰ ক্ষতিসাধন হৈছে। তাৰ পাছতো আমি এজন মন্ত্ৰীক প্ৰশ্নটো আগতে এবাৰ সুধিছিলোঁ, যেতিয়া বানপানী কৃত্ৰিম বানপানীৰ সমস্যাত গুৱাহাটী জলসমুদ্ৰত পৰিণত হৈছিলে, তেতিয়া বিফল হৈছিলে। দুটা টাৰ্ম চাব দেই, খৰালি দিনতো একেখিনি সমস্যা আৰু বাৰিষা দিনত একেখিনি সমস্যা। যিখিনি সমস্যা কেতিয়াও কোনো কাৰণত এজন মন্ত্ৰীয়ে সমাধান কৰিব পৰা নাই, তথাপিতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অশোক সিংঘাল নামৰ ব্যক্তিজনক কিয় ইমান তেওঁ মৰমৰ কোলাত লৈ ঘূৰি ফুৰে, য'ত জনসাধাৰণে বিপদৰ পিছত বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে। আপুনি যদি ভালদৰে চাই, অশোক সিংঘাল ডাঙৰীয়াই ঢেকীয়াজুলি সমষ্টিত কি তেনেকুৱা উন্নতি সাধন কৰিছে। আমি অলপ সময় আগত ঢেকীয়াজুলি 2-4জন ব্যক্তিৰ লগত যোগাযোগত আছিলোঁ, কথা বতৰা পাতিছিলোঁ যে তেখেতে ঢেকীয়াজুলিত কেনেকুৱা ধৰণৰ কাম কাজ কৰিছে। চৰম ব্যৰ্থতাৰ এখন প্ৰতিশ্ৰুতি ঢেকীয়াজুলি ব্যক্তি 4-5জন ব্যক্তি আমাক দাঙি ধৰিলে। গতিকে নিজৰ যিটো সমষ্টি তাৰে উন্নতি সাধন কৰিব পৰা নাই, সেইজন ব্যক্তিয়ে এতিয়া নতুনকৈ আকৌ মন্ত্ৰীত্বৰ দায়িত্ব লৈছে। আগতে দপ্তৰ আৰু উন্নয়ন বিভাগৰ তেখেতে মন্ত্ৰী আছিলে, য'ত তেওঁ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ তেওঁ সমাধান কৰিব নোৱাৰিলে, তেওঁ চোপা চাকাৰ কথা কয়। এতিয়া কথাটো হ'ল কি, এতিয়া যিটো জাইকাৰ কাম য'ত চলি আছে, যিবিলাক পাইপবিলাকৰ ভেলিডিটি কিমান দিনৰ কাৰণে আছে, আৰু আহি থকা দিনত এনেকুৱা পাইপ ফুটিবলগীয়া তেনেকুৱা এটা আমি পৰিস্থিতি দেখিম নেকি? এই ক্ষেত্ৰত কিন্তু এই বিভাগীয় মন্ত্ৰীজনৰ কোনো তেনেকুৱা ৰিচাৰ্চ নাই।